এয়া হৈছে পুৰণিক পাহৰি নতুনক আদৰাৰ সময়। অৰ্থাৎ আমি কি পাইছোঁ কি হেৰুৱাইছোঁ সেয়া হিচাপ কৰাৰ এয়া সময় নহয়। এয়া হৈছে পুৰণিক আনন্দ উল্লাসেৰে বিদায় দি আৰু নতুনক সেই একে আনন্দ উল্লাসেৰে আঁকোৱালি লোৱা। আৰু আজি যিহেতু এই 2025 বৰ্ষৰ অন্তিমটো দেওবাৰ আৰু আজিও ৰাতিপুৱাৰ ভাগতে সেই কুঁৱলীৰ যি ঘন আচ্ছাদন সেই ঘন আচ্ছাদন ফালি ব্ৰহ্মপুত্ৰৰ এই বালিচৰত এতিয়া বনভোজকাৰী দলৰ ভিৰ দেখিবলৈ পোৱা গৈছে। ব্ৰহ্মপুত্ৰৰ পাৰৰ এই নৈসৰ্গিক পৰিৱেশত এই মুহূৰ্তত মই হাতীখিলাত উপস্থিত আছোঁ। পৰিৱেশটো দেখুৱাই লৈছোঁ পোনপ্ৰথমতে মোৰ সতীৰ্থ পাৰ্থ আছে। পাৰ্থই আপোনালোকক এই মুহূৰ্তত পৰিৱেশটো দেখুৱাইছে। এয়া আপোনালোকে দেখিছে নাচি বাগি সকলোৱে একাকাৰ কৰি এই মুহূৰ্তত সকলোৱে আনন্দ উপভোগ কৰিছে। কাৰণ 2025 বৰ্ষটোৰ বিদায় দিবলৈ মাজত মাত্ৰ কেইটামান দিন কেইটামান মুহূৰ্ত, তাৰপিছত এটা নতুন বৰ্ষ, নতুন দিন, নতুন লক্ষ্য সকলোৰে মাজত আহি পৰিব। আৰু সেয়েহে এই পুৰণি বছৰটোক বিদায় দিছে এনেধৰণে নাচি বাগি সকলোৱে। আমি এই মুহূৰ্তত এই বনভোজস্থলীৰ পৰা সামগ্ৰিক পৰিৱেশটো দেখুৱাবলৈ যত্ন কৰিছোঁ। মহানগৰীৰ নাতি দূৰৈত থকা এই যি হাতীচিলা বনভোজস্থলী, সেই হাতীচিলা বনভোজস্থলীটো আপুনি প্ৰতিদিনে বনভোজকাৰী দলৰ ইয়াত ভিৰ দেখিবলৈ পোৱা যাব। আৰু বছৰটোৰ এয়া অন্তিমটো দেওবাৰ আৰু অন্তিমটো দেওবাৰত এনেধৰণে নাচি বাগি সকলোৱে খুব আনন্দ ফূৰ্তি কৰিছে। নাচনীৰ মাজতে আমি অকণমান কথা পাতিবলৈ চেষ্টা কৰিম, ধেমালি কৰিবলৈ যত্ন কৰিম। কাৰণ 2025 বৰ্ষতো আমি কি পালোঁ কি হেৰুৱালোঁ সেয়া হিচাপ কৰাৰ সময় নহয়, এয়া হৈছে নতুনক আদৰাৰ সময়। বাইদেউ অকণমান কথা পাতিম। ক'ৰ পৰা আহিছে? আমি উলুবাৰীৰ পৰা আহিছোঁ। কেনেকুৱা 25 বৰ্ষক বিদায় দিবলৈ মাজত মাত্ৰ কেইটামান দিন, নতুন বছৰ এটা আহি আছে, নতুন আশা নতুন দিন আহিব, কেনেকুৱা ধৰণে আদৰিবলৈ প্ৰস্তুত? চবকে প্ৰথমতে মই নতুন বছৰৰ শুভেচ্ছা জনাইছোঁ। আৰু আজি ইয়াতে পিকনিকত আহি খুবেই ভাল লাগিছে। কিমানজনমান মানুহ আহিছে আপোনালোকে? আছে, আহিব আছে 35 আহিছে। গোটেই পৰিয়ালৰ লোক? পৰিয়াল আমাৰ ফেমিলি। খানা কি কি হ'ব বাইদেউ? মাছ, মাংস, কণী, ব্ৰেকফাষ্ট আছে ব্ৰেড বাটাৰ, জেলি, কণী। লাঞ্চত আছে ভাত, দাইল, তৰকাৰী, বেচনৰ বৰা ভাজি, তাৰপিছত মাছ, মাংস, দৈ, মিঠাই। আপোনাৰ দায়িত্বত কি বনোৱা দায়িত্ব পৰিছে আপোনাৰ ভাগত? আমাৰ ৰান্ধনি আনিছোঁ, আমাৰ দায়িত্ব একো নাই। আপোনালোকৰ দায়িত্ব নাই, আপোনালোকে অকল ফূৰ্তি কৰিব। আমালোকে ফূৰ্তি কৰিব আহিছোঁ, নাচিব আহিছোঁ এনেকে। আৰু আজি বাইদেউ কেনেকুৱা খানা কেনেকুৱা হ'ব? বঢ়িয়া। গান এটা গাই দিওঁ। হাল ফুলিয়া কপৌফুল অদেহে কত পালাসিত বিয়াকুল। হাল ফুলিয়া কপৌফুল অদেহে কত পালাসিত বিয়াকুল। হাবি ভাঙি দেখিলো ঐ বিৰিক বগাই চিঙিলো। হাবি ভাঙি দেখিলো ঐ বিৰিক বগাই চিঙিলো। কোন হাঁহিয়ে পাহিব নৰিয়া ফুল। আল ফুলিয়া কপৌফুল অদেহে কত পালাসিত বিয়াকুল। হাতত কিয় ললা পিছলি জানো পৰে জানো নোহোৱাই। হাতত কিয় ললা পিছলি জানো পৰে জানো নোহোৱাই। পৰে যদি পিছলি ঐ দিবা দেই বুটলি। পৰে যদি পিছলি ঐ দিবা দেই বুটলি। আকৌ যদি পিছলি যায় তাতকৈয়ে মালা গাঁঠি লোৱা এতিয়াই। আল ফুলিয়া কপৌফুল অদেহে কত পালাসিত বিয়াকুল। খোপাত হালে জালে মৰম যুগমীয়া ঢৌ তুলি যায়। খোপাত হালে জালে মৰম যুগমীয়া ঢৌ তুলি যায়। ঢৌ লাগি মৰমৰ ফুলে ফুল সপোনত। ঢৌ লাগি মৰমৰ ফুলে ফুল সপোনত। ফুল যদি মৰহি যায় তাতকৈ দিওঁ নেকি খোপাতে পিন্ধাই। আল ফুলিয়া কপৌফুল অদেহে কত পালাসিত
খুব সুন্দৰ বাইদেউ খুব সুন্দৰকৈ গান গাইছে আমি অকণমান বাইদেউৰ খুব সুন্দৰ হৈছে বাইদেউ আপোনালোকৰ যিহেতু বনভোজ খাবলৈ আহিছে অকণমান আমি পাকঘৰৰ ফালে অকণমান দেখুৱাম এই মুহূৰ্তত আমি দেখুৱাবলৈ যত্ন কৰিছোঁ বাইদেউহঁতে খুব সুন্দৰ পৰিয়ালৰ লোকৰ সৈতে আছে আমি অকণমান পৰিৱেশটো দেখুৱাইছোঁ এনেধৰণে আচলতে যি ৰন্ধনশৈলীও চলি আছে কাৰণ হাঁহি ধেমালিৰ সৈতে এসাঁজ সকলোৱে লগে ভাগেও খাব লাগিব আমি অকণমান বাইদেউৰ সৈতে কথা পাতিম বাইদেউ কেইটামান দিন আৰু বছৰটোক বিদায় দিবলৈ পোৱা নোপোৱাৰ হিচাপ কৰা সময় নহয় এয়া হৈছে নতুনক আদৰাৰ সময় কেনেধৰণে প্ৰস্তুত হৈছে বনভোজ খাবৰ বাবে আজি কি আইটেম আছে অকণমান কৈ দিয়ক মই একেবাৰে গম নাপাওঁ কি খানা আছে মই লাষ্ট মিনিট এডিশ্যন মোৰ বেমাৰ আছিলে দুদিনলৈকে কিন্তু যিটো এটা এটমছফিয়াৰ আছে আমাৰ ঘৰত চব উৎসাহত তো মই জইন কৰিলোঁ এইটো কাৰণে সেইকাৰণে মানে মোৰ ভাল লাগিছে বিৰাট কেনেকুৱা লাগিছে মই একদম সৰু থাকোঁতে এটা আহিছিলোঁ এবাৰ বিৰাট বঢ়িয়া লাগিছে কেনেকুৱা পাইছে আজি পৰিৱেশটো ব্ৰহ্মপুত্ৰৰ কাষতে ব্ৰহ্মপুত্ৰ ইয়াৰ নৈসৰ্গিক পৰিৱেশ বালিচৰ এইটো ব্ৰহ্মপুত্ৰই আছিলে এতিয়া শুকাই গৈছে কাৰণে বালিচৰ দেখা পাইছোঁ কিন্তু মানে বিৰাট ভাল লাগে মই ব্ৰহ্মপুত্ৰ মই নিজকে ৱাটাৰ চাইন বুলি আইডেণ্টিফাই কৰোঁ মই পানী বহুত ভাল পাওঁ মই নদীঘাটত যাওঁ আগতে এতিয়া নদীঘাটখন বদলি গ'ল কিন্তু এতিয়া ইয়াতে আহিছোঁ মই নেচাৰেল নদীখন চাব পাইছোঁ বহুত সুখী আমি অকণমান খানাৰ ফালে আহিছোঁ এয়া চাওক যোগাৰ চলি আছে ব্ৰেকফাষ্ট হৈ গৈছে বাইদেউ ব্ৰেকফাষ্ট হৈ গ'ল ব্ৰেকফাষ্টত কি খালে ব্ৰেকফাষ্টত আমি কণী বইল আৰু ব্ৰেডৰ লগত অৰেঞ্জ মাৰ্মেলেড আৰু মিক্স ফ্ৰুট জেম সেই খালোঁ চাহ খালোঁ কোনোবাই লাল চাহ খাইছে কোনোবাই গাখীৰ চাহ খাইছে আৰু খালোঁ হেৰি আৰু কি খালোঁ কমলাটো বতৰৰ ফল কমলা খাবই লাগিব কল খোৱা হৈছে নে কল আজি কল খোৱা নাই আমি কল খোৱা নাই কাৰণ ঠাণ্ডা বতৰ আৰু কলো অনা নহ'ল আৰু আমি এইকাৰণে অকণমান পাকঘৰলৈ আহিছোঁ কি বনোৱা হৈছে অকণমান চাম অকণমান আমি পাকঘৰলৈ চাম এয়া চাওক পাকঘৰতে বনোৱা কাৰ্যসূচী চলি আছে এয়া তৰকাৰী বহাইছে আজি কি আইটেম কি বনোৱা হ'ব চিকেন মটন ফিছ কি বনি আছে এটা দালি আৰু চব্জি আজি কোনখন বেছি সোৱাদকে বনাব আটাইতকৈ বেছি কোনখন বেছি সোৱাদ হ'ব চব্জিখনে বেছি হ'ব নিশ্চয় মিতুল চিকেন ড্ৰাই ফ্ৰাই মাংস নিশ্চয় মিতুল হয় মাংসটো কাৰী নিশ্চয়কৈ মিতুল দাস নিশ্চয় মিতুল আপুনি সামগ্ৰিক দৃশ্যাংশ দেখুৱাই গৈছে মিতুল এই মুহূৰ্তত আপুনি যিহেতু সুধিছে যে আজি ৰন্ধন প্ৰণালীত কি আছে গতিকে বতৰটো যিহেতু ঠাণ্ডা গতিকে আজি মাংস খোৱাৰ বতৰ সকলোৱে নিশ্চয় বিধে আনিছে গতিকে হাঁহ কিহেৰে বনাইছে গাহৰি পুৰিছে নে কিহৰ সৈতে ৰান্ধিছে সেইসমূহ আপুনি যদি জানিবলৈ চেষ্টা কৰে আৰু লগতে যেনে কেইবাজনো যুৱক আছে আপোনাৰ আশে পাশে গতিকে নতুন বছৰ আহিলে যুৱকসকলে বেছিকৈ নিউ ইয়েৰ ৰিজলিউশ্যন বা সংকল্প লয় হয়তো জিম যোৱাৰ সংকল্প হ'ব পাৰে বা পুৰণি বদ অভ্যাস এৰাৰো সংকল্প ল'ব পাৰে গতিকে কি এবাৰ সংকল্প লৈছে নিউ ইয়েৰ ৰিজলিউশ্যন কি দুজনমান যুৱকক যদি আপুনি সুধিব পাৰে এবাৰ নতুন বছৰত কি সংকল্প লৈছে মিতুল দাস ময়ূৰী নিশ্চয়কৈ ময়ূৰী আমি সেইখিনি চেষ্টা কৰিম আমি আৰু অকণমান আগলৈকে যাম কাৰণ সকলো ইয়াতে একলগ হৈ আছে একলগ হৈ খাইছে সকলোৱে আমি আৰু অকণমান আগলৈকে যাম আৰু বিভিন্ন বনভোজকাৰী দল আছে বিভিন্ন প্ৰান্তৰ পৰা আহিছে মহানগৰীৰ নাতিদূৰৰ এই হাতীচিলাত এটা খুব সুন্দৰ এটা পৰিৱেশ কাৰণ কুঁৱলীৰ এটা ঘন আস্বাদন সেই কুঁৱলীৰ ঘন আস্বাদন ফালিও বিভিন্ন প্ৰান্তৰ পৰা আহিছে আৰু এটা বনভোজকাৰী দল আছে আমি এই মুহূৰ্তত দেখুৱাইছোঁ চাওক সকলোৱে নাচি বাগি এই মুহূৰ্তত সকলোৱে খুব হেঁপাহেৰে আচলতে এই যিটো নৱবৰ্ষ সেই নৱবৰ্ষক আদৰাৰ প্ৰস্তুতি চলিছে 25ক বিদায় দিবলৈ মাজত মাত্ৰ কেইটামান দিন আৰু ইয়াৰ প্ৰাক্ষণত এনেধৰণে খুব সুন্দৰ আয়োজন চলিছে সকলোৰে আমি দেখুৱাইছোঁ বাইদেউ নাচি আছে বাইদেউ অকণমান কথা পাতিম আজি কি হ'ব খানাত অকণমান কৈ দিয়ক আজি খানাত কি আছে আইটেম কি গাহৰি মাংস গাহৰি আছে আৰু হাঁহ আছেনে নাই হাঁহ নাই বতৰটো ঠাণ্ডা কিন্তু গাহৰি খাবলৈ ভাল হ'ব ভাল হ'ব আৰু নতুন বছৰ আহি আছে নতুন বছৰত পৰিকল্পনা কিবা আছে নেকি নতুন বছৰৰ পৰিকল্পনা লাজ কৰিব নালাগে অকণমান দৰ্শক মই বাইদেউৰ সৈতে কথা পাতিম বাইদেউ খুব সুন্দৰকৈ নাচিছে বাইদেউ অকণমান আগুৱাই আহক বাইদেউ অকণমান আগুৱাই আহক বাইদেউ নতুন বছৰ আহি আছে কেইটামান দিন মাজত আৰু বহুত ভাল লাগিছে গাহৰি আছে বুলি শুনিছো গাহৰি আছে খাচী আছে মাছ আছে কণী আছে বতৰটোৰ লগত গাহৰি মিলি যাব বন্ধা লাগিছে নতুন বছৰ আহি আছে বাইদেউ পৰিকল্পনা কি নতুন বছৰ পৰিকল্পনা এতিয়া আহি আছে বহুত ভালকৈ যাব আৰু আজি খানাত কি আইটেম আছে এফালৰ পৰা কৈ দিম আজি আছে কণী আছে মাছ আছে আৰু কণী গাহৰি খাচী ব্ৰইলাৰ চব আৰু অকণমান পাকঘৰ মোৰ সতীৰ্থ পাৰ্থ আছে পাৰ্থৰক অকণমান পাকঘৰত দেখুৱাবলৈ যত্ন কৰিছোঁ দেখুৱাবলৈ চেষ্টা কৰিছোঁ এয়া দেখিছে আপোনালোকে ৰান্ধন প্ৰক্ৰিয়া চলি আছে এয়া আমি চিকেন দেখিছোঁ চিকেন আছে এইটো মাটন কি বনোৱা হৈছে এইটো মটন মাছ ফ্ৰাই বেঙেনা ফ্ৰাই
আৰু কিবা কানি বহুত কিবা কানি বনোৱা গৈছে। গাহৰিও আছে বুলি শুনিছোঁ। গাহৰি আছে। গাহৰিটো কিহৰ সৈতে বনোৱা হ'ব বাইদেউ? গাহৰিটো ফ্ৰাই হৈছে ফ্ৰাই। ফ্ৰাই হৈছে গাহৰিটো এতিয়া মাটন, চিকেন, গাহৰি আৰু কিবা আছে? আৰু আপোনাৰ পনীৰ আছে আৰু বেঙেনা বেচন ফ্ৰাই হ'ব বাছ এইখিনি আৰু নিশ্চিতভাৱে এনেধৰণে আচলতে সকলোৱে নাচি বাগি খাইছে। আমি আৰু যিসকল বনভোজকাৰী দল আছে আমি আৰু তেওঁলোকৰ সৈতে কথা পাতিবলৈ যত্ন কৰিম। এই মুহূৰ্তত দেখুৱাইছোঁ বিভিন্ন প্ৰান্তৰ পৰা অহা যিসমূহ বনভোজকাৰী দল আছে সকলোৰে মাজত আনন্দ উল্লাস দেখিবলৈ পোৱা গৈছে। কাৰণ আমি ইতিমধ্যেই কৈছোঁ যে পুৰণিক বিদায় দি নতুনক আঁকোৱালি লোৱাৰ সময় এয়া, আৰু এই সময়খিনিয়ে হৈছে এটা আনন্দ উল্লাসৰ সময়। নিজৰ পৰিয়ালৰ সৈতে, নিজৰ আত্মীয়ৰ সৈতে কিছু সময় কটোৱাৰ দিন মুহূৰ্ত, আৰু এনেধৰণে সকলোৱে নিজৰ পৰিয়ালৰ সৈতে কটাইছে। আৰু এটা বনভোজকাৰী দল আছে আমি দেখুৱাইছোঁ। নিশ্চিতভাৱে হয়তো ব্ৰেকফাষ্ট চলি আছে আপোনালোকৰ। ব্ৰেকফাষ্টত কি কি আছে? অকণমান এইফালে ঘূৰি, কেমেৰাৰ ফালে ঘূৰি কৈ দিয়ক। ব্ৰেকফাষ্টত কি কি আছে? পনীৰ, ব্ৰেড, কেক, সেয়াই আৰু খানাত কি কি আইটেম আছে? খানাত ছাগলী মাংস, চিকেন আৰু মাছ। হাঁহ নাই নেকি? হাঁহ নাই, বতৰটোৰ লগত হাঁহহে প্ৰয়োজন আছে। প্ৰয়োজন আছিলে কিন্তু এৰেঞ্জ কৰা নহ'ল আৰু। আৰু নতুন বছৰ আহি আছে, কি পৰিকল্পনা, কি সংকল্প লৈছে নতুন বছৰ? নতুন বছৰত আৰু ভালকে চবৰে ভাল হওক, আমাৰ জুবিন দাই ন্যায় পাওক, সেয়াই আৰু। আপোনালোকক নতুন বছৰৰ শুভেচ্ছা থাকিল চবক। ধন্যবাদ জনাইছোঁ। বাইদেউ অকণমান আপোনাৰ সৈতে কথা পাতিম। বাইদেউ ব্ৰেকফাষ্ট কৰি আছে, ব্ৰেকফাষ্টত কি কি খালে এতিয়ালৈকে? অকণমান এইফালে ঘূৰি দিয়ক বাইদেউ, অকণমান এইফালে। ব্ৰেকফাষ্টত কি কি খালে? এতিয়ালৈ আৰম্ভহে কৰিছোঁ। ব্ৰেকফাষ্ট ব্ৰেড, কণী, চাহ, লাল চাহ বনাই আনিছোঁ ঘৰত। আৰু এটা কথা সুধিছোঁ, আজি দুপৰীয়া খানাত আপুনি কোনটো আইটেম বনাব? এইটো আপুনি কোনটো বনাব? আপোনাৰ ভাগত কিবা পৰিছে নেকি বনোৱা? বনাব লাগিব, ব্ৰইলাৰে বনাওঁ। ব্ৰইলাৰ বনাই ভাল পাওঁ। আপোনাৰ দায়িত্বত ব্ৰইলাৰ পৰিছে। ব্ৰইলাৰ বনাওঁ, ব্ৰইলাৰ বনাই ভাল পাওঁ। আৰু বাইদেউ এজন আছে, আমি বাইদেউ এগৰাকী আৰু আছে, আমি তেখেতৰ সৈতে অকণমান কথা পাতিম। বাইদেউক ডাইৰেক্ট সুধিছোঁ, দুপৰীয়াৰ খানাত আপোনাৰ দায়িত্বত কি পৰিছে, কি বনোৱা? দুপৰীয়া খানাত মই ছাগলী মাংস আৰু ব্ৰইলাৰ মাংস মোৰ দায়িত্বত। এতিয়া কোনটো বেছি সোৱাদ হ'ব, ব্ৰইলাৰ হ'ব নে ছাগলী? এতিয়া চেষ্টা কৰিম দুইটাই ভাল কৰিবলৈ, এতিয়া খোৱাহে গম পাব আৰু গম নাপাওঁ। আৰু বাইদেউ আৰু এটা কথা সুধিছোঁ, নতুন বছৰ নতুন পৰিকল্পনা সকলোৰে থাকে, নতুন লক্ষ্য সকলোৰে থাকে, সংকল্প কি লৈছে নতুন? সংকল্পটো তেনেকুৱা বিশেষ একো নাই, কিন্তু সকলোৰে ভাল হোৱাটো বিচাৰোঁ। নতুন বছৰ সকলো অসমবাসীলৈ মোৰ শুভেচ্ছা জনালোঁ, আৰু সকলোৱে যাতে ভালে কুশলে থাকিব পাৰে, বছৰটো ধুনীয়াকৈ যাতে চলাই নিব পাৰে আৰু। নিশ্চয়। মিতুল, হয় মিতুল আপুনি সামগ্ৰিক দৃশ্যাংশ দেখুৱাই গৈছে। মিতুল, এয়া বছৰটোৰ শেষৰটো দেওবাৰ, হয় মিতুল দাস, এয়া বছৰটোৰ শেষৰটো দেওবাৰ, আৰু দেওবাৰৰ পৰিৱেশ এয়া ইটোৰ পিছত সিটোকৈ বনভোজপ্ৰেমী দল আহিয়ে আছে। গতিকে বনভোজেই হওক বা নতুন বছৰেই হওক, মাঘ বিহুৱেই হওক, বিহু অবিহনে সকলো আধৰুৱা। সুখতো বিহু, দুখতো বিহু, বিহু অসমীয়াৰ প্ৰাণ। গতিকে আপোনাৰ আশে পাশে থকা বনভোজপ্ৰেমী দলসমূহৰ মাজত আমি বিহু চাব বিচাৰিম, এজনে গাব, আটায়ে নাচিব। আপোনাৰ জৰিয়তে আমি দৰ্শকক অকণমান বনভোজস্থলীৰ পৰা কিছু বিহু নাচ দেখুৱাব বিচাৰিম, যিহেতু বহুতে নাচি আছে, এতিয়া ব্ৰেকফাষ্ট কৰাৰ লগতে বহুতে নাচি আছে। গতিকে আপোনাৰ জৰিয়তে অকণমান বিহু চাব বিচাৰিম। মিতুল, এনেধৰণে সকলোৱে নাচি বাগি একাকাৰ হৈ পৰিছে, আৰু এনেধৰণে মহানগৰীৰ এই নাতিদূৰৈৰ যিটো হাতীচিলাৰ পৰিৱেশটো আমি দেখুৱাই গৈছোঁ। খুব এটা সুন্দৰ পৰিৱেশ। আপুনি ইয়াৰ কাষতে দেখিছে ব্ৰহ্মপুত্ৰ, আৰু এয়া হৈছে ব্ৰহ্মপুত্ৰৰ বালিচৰ। কুঁৱলীৰ এটা ঘন আস্থাদন এতিয়াও আছে ব্ৰহ্মপুত্ৰৰ পাৰত, আৰু তাৰ মাজতে ইয়াত যিসকল বনভোজকাৰী দল আছে, বনভোজকাৰী দলৰ ইয়াত ভিৰ দেখিবলৈ পোৱা গৈছে। বিভিন্ন প্ৰান্তৰ পৰা সকলোৱে আহিছে। এই মুহূৰ্তত মোৰ সতীৰ্থ প্ৰাৰ্থই আপোনালোকক দেখুৱাই আছে সামগ্ৰিক পৰিৱেশটো। এয়া হৈছে হাতীচিলাৰ পৰিৱেশ, আৰু সকলোৱে নাচি বাগি ইয়াত একাকাৰ কৰি সকলোৱে খুব আনন্দ মনেৰে এটা দিন পাৰ কৰিছে। কাৰণ বছৰটো যিহেতু অন্তিমটো দেওবাৰ, গতিকে অন্তিমটো দেওবাৰতো খুব সুন্দৰকৈ আচলতে নিজৰ আত্মীয়, নিজৰ পৰিয়ালৰ লগত সকলোৱে বনভোজ খাবৰ বাবে ওলাই আহিছে। আৰু মহানগৰীৰ নাতিদূৰৈত থকা এই যিসমূহ বনভোজস্থলী আছে, সেই বনভোজস্থলীতে এতিয়া বিভিন্ন প্ৰান্তৰ পৰা অহা যি বনভোজকাৰী দল আছে, সেই বনভোজকাৰী দলৰ ভিৰ দেখিবলৈ পোৱা গৈছে। আমি আৰু এই মুহূৰ্তত দেখুৱাবলৈ যত্ন কৰিছোঁ, আমি কিছু কথা পাতিবলৈ যত্ন কৰিম, কাৰণ আমি ইতিমধ্যে কৈছোঁ যে নতুনক আদৰাৰ সময়, এতিয়া পুৰণিক বিদায় দি নতুনক আদৰাৰ সময়। আমি অকণমান কথা পাতিম। বাইদেউ অকণমান কথা পাতিম, ক'ৰ পৰা আহিছে? নলবাৰীৰ পৰা। পৰিয়ালৰ লোক? মোৰ লগত ভাই বোৱাৰী আহিছে, ল'ৰা ছোৱালী আহিছে, আৰু শাহুমা আহিছে। এতিয়া আজি কি কি খোৱা হ'ব, কেনেকুৱা ধৰণৰ প্ৰস্তুতি চলিছে বনভোজৰ? বনভোজৰ নিৰামিষো চলিব, মাছ থাকিব, মাংস থাকিব। কিন্তু তাৰে আগতে আমাৰ 2025টো বহুত দুখৰ বিষয়, যিহেতু আমাৰ হিয়াৰ আমঠু জুবিন দাক হেৰুৱাইছোঁ। আমাক জুবিন দাৰ ন্যায়টো লাগে সোনকালে, তাৰে আমি আশাবাদী।
আৰু 2026টো নৱৰাত্ৰ সকলোলৈ নৱবৰ্ষৰ শুভেচ্ছা যাচিলোঁ। নিশ্চিতভাৱে সকলোৱে খাইছে। আপোনাৰ ব্ৰেকফাষ্ট হৈ গৈছে? হৈ গৈছে।